মোৰ আছিলে চাইটিকা পেইনৰ মোৰ এপ্ৰক্স 2 বছৰ ধৰি পেইনটো আছিলে মই ছাৰৰ ওচৰত আহিলোঁ ছাৰে ফাৰ্ষ্টত চেক কৰিলে চেকআপ কৰি মোৰ এপ্ৰক্স ফাৰ্ষ্ট ছেশ্যনৰ পৰাই মই বহুতখিনি ৰিলিফ পালোঁ আজি মোৰ থাৰ্ড ছেশ্যন আছিলে আৰু টোটেলি মই ছেকেণ্ড ছেশ্যনৰ পৰাই টোটেলি মোৰ পেইন চব হেৰি হৈ গ'ল নাইকিয়া হ'ল আৰু আজি মই ছেশ্যন কৰি মই বহুত ভাল পাইছোঁ ছাৰৰ ইয়াত ৰিভিউ মানে ছাৰ ভেৰি কোঅপাৰেটিভ এণ্ড বহুত মানে পিচফুলি ছাৰ আহিছিল তিনিচুকীয়াৰ পৰা কিবা চাইটিকা প্ৰব্লেম আছিলে এইখিনি ট্ৰিটমেণ্টটো দিয়া হ'ল দিয়া এতিয়া আজি 3 নম্বৰ নে থাৰ্ড ছেশ্যন আজি থাৰ্ড ছেশ্যন দিছে তেখেতৰ ওচৰতে মানে কেনেকুৱা কি পাইছে আৰু আপোনাক বহুত ধৰণৰ কথা বুজাই দিয়া হৈছে যে আপুনি লাইফ ষ্টাইলটো কেনেকৈ ৰাখিব আৰু বডিৰ প'ষ্টাৰ কেনেকৈ মেইনটেইন কৰিব যিখিনি আমি বুজাই দিলোঁ সেইখিনি আপুনি ফ'ল' কৰিব আৰু ফিউচাৰ যদি আপোনাৰ কিবা বিষজনিত সমস্যা আকৌ আহে তেতিয়া আপুনি আকৌ আহে ইয়াত দেৰি নকৰিব তেতিয়া সোনকালে আপুনি ভিজিটটো কৰি আপোনাৰ সমস্যাটো সমাধান ল'ব যিখিনি আমি বুজাই দিলোঁ আপোনাক তো সেইখিনি আপুনি নৰ্মেলি মেইনটেইন কৰিব আৰু ফিউচাৰ যদি কিবা প্ৰব্লেম হয় তো আপুনি ইয়াত দেৰি নকৰাকৈ সোনকালে আহি ভিজিট কৰি ছেশ্যনটো কৰি ল'ব অ'কে ছাৰ থেংক ইউ ছ' মাছ ছাৰ বাই 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 ছাৰ